অসমৰ মিচিং জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত উৎসৱ হ'ল আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলে উদযাপন কৰে আলি আই লৃগাং। এই উৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। নাজিৰা হাতীপতি মিচিং গাঁৱত আলি আই লৃগাং উৎসৱক লৈ মিচিং ডেকা গাভৰুৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। গুমৰাগৰ নৃত্য আৰু ঐনিতমৰ সুৰত মিচিং ডেকা গাভৰু বোৱাৰীসকলে হেঁপাহ পলুৱাই নাচিছে। নাজিৰা হাতীপতি মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লৃগাঙৰ কাৰণে ব্যাপক উৎসাহ উদ্দীপনাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। Makamanam kowe ngopi kangkan kayum sema sinapoi kangkanda Itam kapil ka modun lene mikcem du mola apa itu longka potira bunda itam kapil ka modun lene mikcem du mola kapil login toman menamoya na alangan to panam dungka nyom mom do panam dungka oke tulsi panam dungka oke tulsi panam dungka Apindo pincu mama daya pin malaka mana konom kang pincu mama daya konom malaka mana dong 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 asinara dong 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 mabong tunam dong yang mom da panam dungka mama magali da dango koga gonna gu panam dungka oke sulsi panam dungka প্ৰস্তুতিটো আমি এমাহৰ আগতে আমি পৰাপং বনালোঁ। তাৰপিছত আমাৰ গাহৰি এঘৰ মানুহ আমাৰ ভতিজা ল'ৰা এটাই দিছে, গাহৰিৰ আয়োজন কৰিছোঁ। তাৰ পৰা আমাৰ ডেকা গাভৰুসকলে তৰাপাত, তাৰপিছত ঘৰ বনোৱা সেইবোৰ প্ৰস্তুতি চলাই আছোঁ আমি। তাৰপিছত অতিথিৰ কাৰণে আমাৰ পৰাপং আৰু গাহৰি মাংস, তাৰপিছত পুৰাং আপিং ভাতটো আমি আয়োজন কৰিছোঁ। বিহু চিহুবোৰো ফাংচন কৰি আছোঁ, প্ৰস্তুতি চলাই আছোঁ। প্ৰথম আমাৰ আৰম্ভণি গীত গোৱা হ'ব, সেয়া আমাৰ জ্যেষ্ঠ দেউতাই গাব। আৰম্ভণি আমাৰ মিচিং আনন্দিতম গাব। তাৰপিছত ল'ৰা ছোৱালী লৃগাং আছে। তাৰপিছত আপোনাৰ এনেই আমাৰ ফেশ্বন শ্ব' এনেকৈ দেখাব।
তাৰপিছত আমাৰ ইয়াত মানে খেল ধেমালি হ'ব সেইখিনি আমাৰ প্ৰস্তুতি চলাই আছোঁ। হাতীপতি মিচিং গাঁওখন আমি ইয়ালৈ অহা প্ৰথমতে আমি দিচাংমুখৰ আছিলোঁ। হাতীপতিলৈ আহিলোঁ আপোনাৰ 1969 চনৰ নৱেম্বৰ মাহ। তাৰ পৰা আহি এতিয়া কেইবাবছৰ হ'ল আমি আলি আই লৃগাং 74 চনত এবাৰ খুব পাতিছিলোঁ আমি খুব টনাটনিকৈ। তাৰপিছত মাজতে মানে এতিয়া কেনেদৰে প্ৰস্তুতি চলাইছে? এতিয়া আমি খুব আনন্দৰে পৰিস্থিতি চলাইছোঁ আৰু আৰ্থিক দিশৰ ফালৰ পৰা এতিয়া ভগৱানে দিছে, সেইকাৰণে আমি কম জনসংখ্যা হিচাপে আমি উলহ মালহে পালন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ আলি আই লৃগাংটো যে খুব ভাল প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ আশাতে আমি সকলো ৰাইজকে অসমবাসী ৰাইজলৈ জনাই আমাক যে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ।